আপোনাৰ সন্তানক সৰ্বভাৰতীয় পৰ্যায়ৰ শীৰ্ষ 10খন বিশ্ববিদ্যালয়ত পঢ়ুৱাব বিচাৰিছে নেকি? আপোনাৰো মন নাযায়নে যে আপোনাৰ সন্তানে দেশৰ নামী দামী বিশ্ববিদ্যালয়ত পঢ়ক আৰু সৰ্বভাৰতীয় পৰ্যায়ত নাম উজ্জ্বল কৰক? ভাৰতৰ টপ 10 ইউনিভাৰ্চিটি কোনকেইখন আপুনি বাৰু জানেনে? আৰু সেই ইউনিভাৰ্চিটি কেইখনত নামভৰ্তি কৰাবলৈ কি লাগিব আপুনি বাৰু জানেনে? তেন্তে চাওক এই ভিডিঅ'টো। ইয়াৰ উপৰিও CUET মানে কি, অৰ্থাৎ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট মানে কি, অসমৰ ক'ত চলি আছে CUETৰ বিনামূলীয়া কোচিং ক্লাছ, চিন্তা নকৰি এতিয়াই আপুনি যোগাযোগ কৰক নগাঁৱৰ সোনাই একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত, কিয়নো সোনাই একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত গঠন হৈছে CUET ছ'চাইটি। এই ছ'চাইটিয়ে শীঘ্ৰে আৰম্ভ কৰিব বিনামূলীয়াকৈ CUETৰ কোচিং চেণ্টাৰ। ইয়াৰ বাবে 8368657618 নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি থওক। ইয়াৰ উপৰিও এই সমগ্ৰ বিষয়টো আপোনালৈ। Assalamualaikum to everyone. I am Muharima Sultana. I study in class 9 and I am also the student of Shunai Academy. I feel proud to be a student of Shunai Academy because here they teaches us the CS team, and I am also the student of CS team. And today's topic I think is CUET, Common University Entrance Test, and they guided us that we can in future that we can achieve top 10 most famous university. Thank you. Islam, and I am from 9th standard from in Sonai Academy, CUET. Our school is guiding us to achieve a top 10 rank university in future. Thank you. নমস্কাৰ, মোৰ নাম মিছ মৰিয়াম নেছা। মই সোণাই একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্ৰী। আমাৰ স্কুলত CUETৰ বিশেষ কোচিং হৈ আছে আৰু আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ এইমছত বা ডাঙৰ যিবিলাক IIT তাত যাব লাগিব, তো তাৰ কাৰণে সোণাই একাডেমীৰ ফালৰ পৰা বহুত গাইড কৰি আছে আমাক। থেংক ইউ। My name is Sehnaz Ahmed. I am from class 9. I am a student of Sonai Academy of Civil Service. Here we are preparing for the CUET Common University Entrance Test. Sonai Academy is guiding us to get a seat in higher universities like AIMS, IIT Delhi, and also inshallah we hope that we can acquire that seat in that university in the future. So we are trying our best, and Sonai Academy is guiding us for that moment, and I hope we'll achieve it. Thank you. আজি এটি নতুন শব্দ আপোনালোকক কৈছোঁ, হয়তো অভিজ্ঞ মহলে শব্দটোৰ অৰ্থ তেওঁলোকে নিশ্চয় জানে, তথাপিতো নজনাসকলক কৈছোঁ। বিশেষকৈ যিসকল পেৰেণ্টছ আছে, যিসকল অভিভাৱক আছে, সচেতন অভিভাৱক আছে, তেওঁলোকৰ সন্তানক সৰ্বভাৰতীয় পৰ্যায়ত যদি নিজৰ নাম উজ্জ্বল কৰিব বিচাৰিছে, তেন্তে আজি আপোনালোকক এই প্ৰতিবেদনটো চাবৰ কাৰণে মই অনুৰোধ কৰিম। বিশেষভাৱে নেশ্যনেল পৰ্যায়ত যদি আপোনাৰ সন্তানক যদি তেওঁৰ নাম উজ্জ্বল কৰিব বিচাৰিছে, মই ভাবোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত প্ৰয়োজন। মই এটা শব্দ কৈছোঁ, প্ৰথমতে কৈ লৈছিলোঁ যে CUET কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট। CUET আপোনালোকে শুনি ভাল পাব। সৰ্বভাৰতীয় পৰ্যায়ত যিসকলে এইটো CUET এক্সাম কণ্ডাক্ট কৰে, তেওঁলোকে এপিয়াৰ হয়। সেইটো এক্সাম দিয়াৰ পিছত আপুনি চাব আমাৰ অসমৰ বহু সন্তানে IAS IPS বা চেণ্ট্ৰেল পৰ্যায়ৰ নেশ্যনেল পৰ্যায়ৰ এনেকুৱা সুবিধা নাপায়। তাৰ কাৰণ হ'ল এইবিলাক এক্সামত এণ্ট্ৰেন্স আমি নিদিওঁ, আমি এপিয়াৰ নহওঁ, আমি বিচাৰি নুফুৰোঁ। ভাল সুবিধা এটা আহিছে নগাঁও জিলাৰ, বিশেষকৈ সমগ্ৰ মধ্য অসমৰ ভিতৰত সোণাই IAS একাডেমি, সোণাই চিভিল ছাৰ্ভিচেছত, সোণাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটি সুবিধা আহিছে। ইয়াত CUETৰ এটা ছ'চাইটি খোলা হৈছে আৰু এই ছ'চাইটিত আপোনালোকে যোগাযোগ কৰিব। স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। আপোনালোকৰ সন্তানক পুনৰ কৈছোঁ, ভাৰতবৰ্ষৰ ডাঙৰ ইউনিভাৰ্চিটিত যদি পঢ়াব বিচাৰে, কমন ইউনিভাৰ্চিটিত পঢ়াব বিচাৰে, আপোনালোকে যদি সন্তানক সমগ্ৰ দেশৰ ভিতৰত যদি এজন ভাৰতীয় প্ৰশাসনিক বিষয়া বনাবলৈ বিচাৰিছে, তেন্তে
CUET যিটো ছ'চাইটি আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব বিনামূলীয়াকৈ এডমিশ্যন দিব পাৰিব বিনামূলীয়াকৈ ফ্ৰী কোচিং ইয়াত কৰিব পাৰিব আৰু এই সম্পৰ্কে আপোনালোকক এজন ব্যক্তিক মই চিনাকি কৰি দিম তেওঁৰ মুখৰ পৰা কিছুমান কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম এয়া শুনক নুৰুল আমিন ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া বৰ্তমান CUET ছ'চাইটিৰ তেওঁৰ দায়িত্বত আছে আৰু সোণাই IAS একাডেমীৰ দায়িত্বত আছে এই নুৰুল আমিন ছাৰৰ মুখৰ পৰা কিছুমান অমূল্য অমৃত বাক্য আপোনালোকে শুনিবলৈ চেষ্টা কৰক মই অনুৰোধ জনাইছোঁ শুনক নুৰুল আমিন ছাৰে কি কৈছে নমস্কাৰ মই নুৰুল আমিন বৰ্তমান মই সোনাই স্কুল অফ চিভিল সাৰ্ভিসৰ ডিৰেক্টৰ লগতে সোনাই IAS একাডেমীৰ ডিৰেক্টৰ হিচাপে কৰ্মৰত হৈ আছোঁ এই বিষয়ত আমাৰ ল'ৰা ছোৱালী আচলতে কথাটো আৰম্ভণি সৰ্বভাৰতীয় পৰীক্ষা IASৰ কথাৰে আৰম্ভণি হৈছিলে আমাৰ ল'ৰা ছোৱালীৰ মনত এটা আশাৰ সঞ্চাৰ হৈছে যে অসমৰ পৰাও এদিন কমেও 30-40 জনকৈ ছাত্ৰ ছাত্ৰীয়ে IAS ক্ৰেক কৰিব কিন্তু আজি 70 বছৰ 80 বছৰ এই সপোনটো আমাৰ বাস্তৱায়িত নহ'ল মই ভাবোঁ যে ইয়াৰ অন্তৰালত কি কাৰণ থাকিব পাৰে এটা কাৰণ দেখা গৈছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় ইয়াৰ পৰা কোনেও আজিলৈকে IAS অফিচাৰ হ'ব পৰা নাই কিন্তু অসমৰ সন্তান যিসকল বাহিৰলৈ গ'ল যিসকলে JNUত পঢ়িলে দিল্লী ইউনিভাৰ্চিটিত পঢ়িলে ভাৰতৰ বিশেষ অতি বিখ্যাত ইউনিভাৰ্চিটিবিলাকত গৈ পঢ়া শুনা কৰিলে তেওঁলোকে কিন্তু IAS অফিচাৰ IPS অফিচাৰ হ'ল IFS অফিচাৰ হ'ল এই বিষয়ে আপোনালোক অৱগত এতিয়া বৰ্তমান ভাৰত চৰকাৰে এটা নিয়ম কৰিছে আগৰ নিয়মটো আছিলে যে ভাল নম্বৰ পালে আমি দিল্লী ইউনিভাৰ্চিটিত ছিট পাওঁ JNUত ছিট পাওঁ কিন্তু তাৰ কাৰণে এটা অতি ভাল ৰিজাল্ট এক্সেলেণ্ট ৰিজাল্ট এটা লাগে যাতে আমি ভাৰতৰ আন ৰাজ্যৰ লগত প্ৰতিযোগিতাত টিকি থৈ তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত ছিট হয় কিন্তু এই কামটো এতিয়া আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গতিকে ইয়াক দূৰৰ পৰাই নমস্কাৰ দিছিলে মানে দিল্লী ইউনিভাৰ্চিটিৰ যোৱাৰ যিটো সপোন এইটো মানে কলিতে মৰহিছিলে কিন্তু এতিয়া ভাৰত চৰকাৰ এটা নিয়ম কৰিছে যে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিকোনো প্ৰান্তৰ পৰাই যদি CUET পৰীক্ষাত অৱতীৰ্ণ হয় তেতিয়াহ'লে তেওঁলোকে ভাৰতৰ অতি নামী দামী কলেজবিলাকত UG পঢ়িব আৰু অতি নামী দামী বিশ্ববিদ্যালয়বিলাকত তেওঁলোকেও CUET UGৰ PGৰ জৰিয়তে দুটা পৰীক্ষা CUETৰ এটা হৈছে ফৰ গ্ৰেজুৱেশ্যন CUET UG আৰু ফৰ পোষ্ট গ্ৰেজুৱেশ্যন CUET PG এই দুটাই গোটেই ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ দুৱাৰ আমাৰ কাৰণে মুকলি কৰিলে কাৰ কাৰণে অসমৰ যিকোনো মানুহৰ কাৰণে লাগিলে তেওঁ যিমানে গাঁৱলীয়া স্কুলত গাঁৱত তেওঁ জন্ম হ'ল গাঁৱলীয়া স্কুলত পঢ়িলে নগাঁৱৰ চহৰৰ নিচিনা এনেকুৱা চহৰত থাকি তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িলে কিন্তু তেনেকুৱা ছাত্ৰ ছাত্ৰী এতিয়া ভাৰতৰ বিখ্যাত ইউনিভাৰ্চিটি বিখ্যাত কলেজ চেইণ্ট ষ্টিফেন্স কলেজতো সুবিধা পাব SRCCত সুবিধা পাব হিন্দু কলেজত সুবিধা পাব কিৰোৰুমলত পাব এনেকুৱা ধৰণৰ বিখ্যাত ভাৰতৰ ইউনিভাৰ্চিটি কলেজবিলাকত সুবিধা পাব আৰু লগতে যেতিয়া তেওঁলোকে PG দিব CUET PGৰ জৰিয়তে দুৱাৰ মুকলি হৈছে ভাৰতৰ অতি বিখ্যাত দিল্লী ইউনিভাৰ্চিটি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইউনিভাৰ্চিটি BSU বেনাৰস হিন্দু ইউনিভাৰ্চিটি এলাহাবাদ ইউনিভাৰ্চিটি যাদৱপুৰ ইউনিভাৰ্চিটি চেন্নাই মাদ্ৰাজ ইউনিভাৰ্চিটি বম্বে ইউনিভাৰ্চিটিৰ নিচিনা যিবিলাক প্ৰখ্যাত ইউনিভাৰ্চিটি ভাৰতত অতীজতে স্থাপন হৈছিলে তাৰ দুৱাৰ আজি অসমৰ যিকোনো সন্তানৰ কাৰণে মুকলি হ'ল ইয়াৰ কাৰণে আমি বহুত চিন্তা কৰি ভাবিছোঁ যে আমি এইটো প্ৰথমতে সজাগতা আমি এনেকুৱা এটা অনুষ্ঠান স্থাপন ইয়াত কৰিছোঁ CUET ছ'চাইটিৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰিছোঁ যে আমাৰ লগত আপোনাৰ কণ্টেক্টত আহক আপোনালোকক আমি ক্লাছ দিম কেনেকৈ CUET কি CUET UG কি CUET PG কি CUETৰ জৰিয়তে আমি কিমান দূৰলৈ যাব পাৰিম এইবোৰ কথা আলোচনা হ'ব আৰু হাউ টু ক্ৰেক কেনেকৈ আমি এই পৰীক্ষাত উত্তীৰ্ণ হ'ম এইবোৰ কথা আপোনালোকক জনাবৰ কাৰণে শিকাবৰ কাৰণে কৌশল শিকাবৰ কাৰণে আমি এই ছ'চাইটিৰ জন্ম দিছোঁ আপোনালোকে ইয়াত আমাৰ লগত যোগাযোগ কৰক আমি অনলাইনত ক্লাছ ল'ম অনলাইনত ক্লাছ লওঁতে আপোনালোকৰ কোনো ইয়াত মানে পইচা পাতি দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকে যদি আজি
যদি 10,000 ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰে, আগতেতো কথা নাছিলে, দিল্লীলৈ যোৱা কথাটোৱে আমি চিন্তা কৰিব নোৱাৰোঁ। এতিয়াতো ঘৰত বহি আমাৰ নিজৰ জেগাৰ পৰা আমি CUET পৰীক্ষা দিম, এইটো সুবিধা আহি পৰিছে। 10,000 ল'ৰা ছোৱালীয়ে যদি এই পৰীক্ষাত অৱতীৰ্ণ হয়, তেনেহ'লে 100 ল'ৰা ছোৱালী হৈ কিন্তু এই বিখ্যাত ইউনিভাৰ্চিটিবিলাক, ভাৰতৰ বিখ্যাত কলেজবিলাকত পঢ়িবলৈ সুবিধা পাব, যিটো নেকি ইয়াৰ আগতে খুব বেছি 10জন 20জন ছাত্ৰ ছাত্ৰী, সেইটো অতি যিসকলৰ মানে দিল্লীৰ লগত কানেক্টেড হৈ আছে, অভিজাত পৰিয়ালবিলাক, অতি উচ্চ শিক্ষিত পৰিয়ালবিলাক, সেইবিলাক পৰিয়ালৰ পৰাহে দিল্লী ইউনিভাৰ্চিটিৰ সপোন দেখিছিলে, JNUৰ সপোন দেখিছিলে, যাদৱপুৰৰ সপোন দেখিছিলে। এতিয়া কিন্তু এই সপোন দেখাত কোনো বাধা নাই, অতি সহজ হৈ পৰিছে। আমি CUET পৰীক্ষাত অৱতীৰ্ণ হ'ম, কলেজৰ কাৰণে CUET UGত অৱতীৰ্ণ হ'ম, আৰু বিশ্ববিদ্যালয়ৰ কাৰণে CUET PGত অৱতীৰ্ণ হ'ম। আমি অতি ঘৰৰ ওচৰৰে ক'ৰবাত নহয়, নিজৰ ডিষ্ট্ৰিক্টত বা নিজৰ ষ্টেট হেডকোৱাৰ্টাৰ, ষ্টেট কেপিটেলত গৈ পেলাই আমি এই পৰীক্ষা দিব পাৰোঁ। গতিকে আমি আজি এইটো স্থাপন হ'ল ইয়াতে। আমাৰ বহুত ল'ৰা ছোৱালী, আমাৰ নিজৰ ল'ৰা ছোৱালী, আমাৰ প্ৰতিষ্ঠানটোৰ নিজৰ ল'ৰা ছোৱালীয়ে এতিয়া তেওঁলোকে আমাৰ ওচৰলৈ আহিছে যে আমাক ভাৰতৰ টপ 10 ইউনিভাৰ্চিটিত পहुঁচাওক। গতিকে এইটো স্থাপন হ'ল। আমি ধৰক 15 দিনৰ ভিতৰত অলপ কাম আছে, এইখিনি কৰি লৈ আমি এই ক্লাছৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে সোনকালে আমাৰ লগত কানেক্ট হওক। ফোন নম্বৰ 8368657618। এইটো মাৰিলে নামটো আহিব নুৰুল আমিন, আৰু এই নাম্বাৰটোত আপোনালোকে কানেক্ট হওক। আপোনালোকৰ এনৰলমেণ্ট হ'ব, ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু তাৰ জৰিয়তে আপোনালোকে এই ছ'চাইটিটোৰ এজন সদস্য হিচাপে আপোনালোকক বিবেচনা কৰা হ'ব। আৰু সেইমতে আমি ৱেবিনাৰৰ জৰিয়তে ৱেবিনাৰ হ'ব, সকলো নটিফিকেশ্যন পাই থাকিব, আৰু সেইমতে ক্লাছত আহিব। ধন্যবাদ।